আজি আমি মানে রিল বানাম আজি আমি দুনিয়া কাজে মানে রিল বানাম আমি আজি হ্যাঁ এই কো গাম্বো খুন্ডে লিয়ে তুই এই গাম্বো পানি অ্যাম্বুলেন্সে ফোন করব মই এখন হেল্ল' এখন অ্যাম্বুলেন্স জলদি আ আমার মানুহ এটা এক্সিডেন্ট হৈছে আজি রাস্তাত জলদি আহিব লাগে অ্যাম্বুলেন্স হয় আও কি হৈছে আৰু বেছিকে দখম হৈছিল চাব লাগিব অলপ চিৰিয়াছে হৈছে ঠিক আছে পেচাবটো চাই ল'ব লাগিব ৰ আছে বাৰু ঠিকে আছে বাৰু এইটো অলপ সময় লাগিব বহুত বাৰু চিৰিয়াছ হোৱা নাই বাৰু ইয়াতে হ'ব বাৰু বাহিৰত নিব নালাগে বাৰু অলপ বয়সস্থ মানুহ কিন্তু অলপ ঘাঁচা শুকানটো অলপ সময় ল'ব আৰু হ'লেও অলপ ৰাস্তা পদূলি অলপ চাই চিন্তি ফেলে অলপ পাৰ হ'ব লাগে বয়সীয়াল মানুহ বাৰু বেছি বাৰু হেৰি হোৱা নাই বাৰু এইটো ভাল হ'ব বাৰু তোমালোকে চিন্তা কৰিব নালাগে বাৰু এই খালি ঔষধখিনি টাইমত বাৰু খুৱাব লাগিব আৰু ৰেষ্টে ৰাখিবা দেই মানুহজন যাতে বাহিৰা কামেৰা যাতে বকে নাযায় ঔষধখিনি কিন্তু সম্পূৰ্ণ একদম মানে নিয়ম নীতি আকাৰে বঢ়িয়াকৈ সময়ত খুৱাবা ভাল হ'ব এনে প্ৰেচাৰ চুগাৰ ডায়েবেটিছ সেইবিলাক একো নাই হা এইটো থাকিলে অলপ জটিল ল'লে বাৰু এই ঔষধ এতিয়া আমাৰ ইয়াতে কেইটামান বাৰু আছে বাৰু ইমাৰ্জেঞ্চিৰ কাৰণে মই ৰাখিছিলোঁ এনে বাকীখিনি কিন্তু তোমালোকে কিনিব লাগিব ঠিক আছে আমাৰ তাত ইমাৰ্জেঞ্চিৰ কাৰণে বাৰু দৰৱ অলপ আমি ৰাখিছোঁ বাৰু হা কোনোবা এনেকুৱা পেচেণ্ট আহেতো আৰু যিয়ে নহওক বাৰু তোমাক বাৰু ইয়াতে পাইছা তোমাৰ ভাগ্যৱান বুলিয়ে ক'ব লাগিব এইটো 1 নম্বৰ খুবি ৰাতিপুৱা খালী পেটত বস্তুটো খোৱাৰ মই নিয়মটো কৈ দিছোঁ ইয়াৰ পৰা অলপ চূণ ওলাই পিনে হাতত ল'বা লিপি লৈ পেলাই ইয়াৰ পৰা অলপমান ল'বা হা লৈ ভালকৈ মোহাৰি কিনে খালী পেটত মানে 1 খোলা খুৱাই দিবি হা নাই একো অসুবিধা নাই এইটো মানে এণ্টিবায়'টিক এইটো পেচেব পাইখানা লেট্ৰিনটো ক্লিয়াৰ আৰু 2 নম্বৰতে ইয়াৰ এক পেকেট আৰু ইয়াৰ লগত এটা মেডিচিন আছে এইটো মেডিচিন এইটো মোটামুটি 11টামান বজাত কিবা অলপ খুৱাই কিনে এইটো খালী পেটত নহয় কিবা অলপ খুৱাই কিনে এইটো খুৱাবা হা আৰু 3 নম্বৰতে মোৰ ফালৰ পৰা মই এইটো দিছোঁ এইটো এনেকৈ ফাইলৈ দিয়ে বাৰু খুৱাব লাগিব আৰু যেতিয়াই এইটো খুৱালেও কোনো কথা নাই হা এইটো খুৱাবা 3 টাইম আৰু এটা মই লিখি দিম বাৰু তোমাক লিখি দিয়াটো এইটো তোমাৰ অলপ বাহিৰৰ পৰা আনিব লাগিব দেই তুমি ইয়াতে নাপাবা বাৰু ভাল ফাৰ্মাচীত পাবা সেইটো হ'ব তোমাৰ নাই কোনো সাইড এফেক্ট নাই এইটো সোনকালে ভাল হোৱাৰ কাৰণে মই দিছোঁ এইটো খালি এইটো নাপাহৰিবা এইটো অলপ চূণ বেছিকৈ চূণটো অলপ বেছিকৈ দিবা
উঠি বঢ়িয়াকৈ অলপ মোহৰি লাল কৰি ল'বা দেই লাল কৰি লৈ দিবা এইটো হা একলা খুৱাবা এইটো খালি পেটত হেৰি তোমাৰ ঔষধ আৰু এটা বাকী আছে বাৰু এইটো ঔষধ তুমি বাহিৰৰ পৰা আনিব লাগিব পাবা বাৰু এইটো ভাল ফাৰ্মাচীত এইটো মই লিখি দি আছোঁ এইটো কেপি হা এইটো অৰিজিনেল কেপিটো আনিবা এইটো এক টাইমকৈ খুৱাবা ৰাতি ভাত পানী খোৱাৰ পিছত পেকেটটো একেবাৰে খাব দিবা কেপিৰ কথাটো এই আধা কৰি খাব নিদিবা হা আৰু ঔষধখিনি শেষ হ'লে বাৰু আহিবা বাৰু হা মই আৰু যদি চাম মই পেচেণ্টটো এবাৰ লৈ আহিবা বাৰু চাই পেলাই মই যদি কিবা লিখি দিব লাগে তেতিয়া মই লেখাৰ ব্যৱস্থা কৰিম বাৰু বা লিখি দিম ভাল হেৰি এনে মেডিচিনটো ভাল মেডিচিনে দিছোঁ এইটো চিন্তা কৰিব নালাগে এইটো খালি বস্তুটো এইটোৱে শুকাই আনিব ঘাঁহটো হা এইটো বিহাৰী চাজা হয় ৰাতিপুৱা একদম ৰাতিপুৱা শুই উঠিয়ে চূণটো অলপ বেছিকৈ দিবা দিবি বঢ়িয়াকৈ একে মুখ চুখ নোধোৱাৰ আগত আৰু ইয়াৰে একলা খুৱাই দিবা হা এইটো নাপাহৰিবা তাৰপিছত বাকীখিনি নিয়মমতে বঢ়িয়াকৈ খুৱাবা হা এইটো মই ৰিচিপ্টখন দিছোঁ বাৰু তোমাক ঔষধখিনি তুমি যেনে তেনে হেৰি কৰিবা দেই নাপাহৰিবা বিল ছাৰ কিমান হ'ল বিল এতিয়া তোমাৰ টকা 10,000 হৈছে কাৰণ ঔষধখিনি তুমি ধৰ ভাল ঔষধে এইখিনি মোৰ তাত আছিল কাৰণে তুমি পালিয়ে ফটককৈ হা কমাই মানে কিবা এটা মিলাই পেলাই দিয়ে কৰে হয় দিয়ে নহয় কিবা মিলা মিলি কৰি দিয়ে হয় হয় দিয়া টকা 8,000 দিয়া বাৰু আৰু এটা কাম কৰিবা দেই তুমি এই যিটো তোমাৰ এই কেপি বুলি ক'লো এইটো ৰাতি শোৱাৰ পিছত ভাত পানী খোৱাৰ পিছত এইটো পেকেটটো ফুলকৈ খাব দিবি হাফকৈ খাব নিদিবি কাৰণ সৰু বাচ্ছা হ'লে আমি আধা কৰি খুৱাব দিলোঁ হয় হা মানুহটো অলপ বয়সস্থটো এইটো ধৰ ফুলকৈ খুৱাব দিবি কেপিটো আৰু এই বস্তুটো আমাৰ ইয়াৰ ফাৰ্মাচীত এইটো নাপাব পাৰা অলপ বাহিৰত পাবি টাউনৰ ফালে তুমি লৈ আহিবা আৰু এইটো বস্তুৰ কাৰণে তোমাৰ পইচাটো অলপ বেছি হৈছে এইটো বিহাৰী চাজা হয় এই বিহাৰী চাজাটো আমাৰ ইয়াত অসমত নাপায় হা এইটো বিহাৰৰ পৰা অনা যায় এইটো একদম খালী পেটত একে সুন্দৰভাৱে একলা খুৱাই দিবা দেই এইটো বহুত ভাল ঔষধ কিন্তু তোমাৰ নাযায় মই খালি ৰাখিছোঁ আৰু হয় তুমি যোৱা বাৰু এই পেচেণ্টটো অলপ ভালদৰে ধৰি পেলাই লৈ যোৱা পেচেণ্টটো অসুবিধা পালে লৈ আহিবা দেই এনেই তোমাৰ একবাৰ চেকআপৰ কাৰণে লৈ আহিবা 15 দিনৰ পিছত হা 15 দিনৰ পিছত চেকআপৰ কাৰণে লৈ আহিবা হয় মই বুবুল আলি আমি যিটো ভিডিঅ' মেডিকেল বিভাগৰ অলপ আগত আপলোড কৰিলোঁ ভিডিঅ'টোত চিকৰ চাদাৰ কথা কোৱা হৈছে যাতে সকলো পাব্লিকে যাতে বেয়া ভাবি নলয় এইটো আমি মনোৰঞ্জনৰ কাৰণে কৰিছোঁ যাতে কোনো বেয়া নাপায় বেয়া ভাবি নলয় কমিটি ভিডিঅ'ৰ কাৰণে আমি বনাইছোঁ এইটো অনুগ্ৰহ কৰি সকলোকে হাত কৰিছোঁ ভিডিঅ'টো যাতে সকলোতকৈ আগত পাবৰ কাৰণে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে আৰু লাইক কৰে কমেণ্ট কৰে শ্বেয়াৰ কৰিব নাপাহৰিব পিছলৈ ভিডিঅ' আমি আকৌ নতুনকৈ আপলোড দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ সহায়ত ঠিক আছে ধন্যবাদ আজিলৈ ইমানতে